নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি মই তোমালোকলৈ লৈ আহিছোঁ আন এটা ভিডিঅ'। এই ভিডিঅ'টোত তোমালোকে জানিবলৈ পাবা উন্মেষ কিতাপটো ষষ্ঠ শ্ৰেণীৰ পাঠ নং 1ৰ আমাৰ দেশ পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ। এইখিনিতে জনাই থওঁ তোমালোকক যে তোমালোকে যেতিয়া এই প্ৰশ্ন উত্তৰবোৰ চাবা বা প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ ল'বা, তেতিয়া তোমালোকে উন্মেষ পাঠ্যপুথিটোৰ লগত লৈ বহিবা। ঠিক আছে, তো দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 1 নম্বৰ প্ৰশ্নত দিয়া হৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? ক. লুইতৰ, খ. দেৱভূমিৰ, গ. হিমালয়ৰ, ঘ. পাটকাইৰ। তো উত্তৰটো তোমালোকে লিখিবা গ নম্বৰটো, হিমালয়ৰ কথা কৈছে। দুই নম্বৰটো হৈছে, কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ক. হিমালয় পৰ্বত আমাৰ দেশৰ হীৰত মুকুট হিচাপে থকাৰ বাবে, খ. আমাৰ দেশখন ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে, গ. পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, আৰু ঘ. আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকা বাবে। তোমালোকে উত্তৰত দিবা গ নম্বৰটো, পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। 2 নম্বৰ প্ৰশ্নটোত কি দিছে? তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো তুমি তোমালোকৰ সহপাঠীৰ লগত দলত বহি আলোচনা কৰিবা। 3 নম্বৰত কি দিছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। তো ক নম্বৰ প্ৰশ্নটো হৈছে, কবিয়ে কোন ঠাইত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে? উত্তৰটো তোমালোকে দিবা, কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। খত কি দিছে? কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? তোমালোকে উত্তৰত দিবা, কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। গত প্ৰশ্ন কি দিছে? কিহে অসমী আইৰ গাত সেউজী চৰাই? তোমালোকে উত্তৰত দিবা, শুকুলা পাঠৰ ৰিহা মেখেলাই অসমী আইৰ জেউতী চৰাই। ঘ নম্বৰ প্ৰশ্নটো হৈছে, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? তোমালোকে উত্তৰটো দিবা, আমাৰ দেশক কবিয়ে দেৱভূমি বুলি কৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে, কবিয়ে অসমী আয়ে কিহৰ হাতসৰী পিন্ধা বুলি কৈছে? উত্তৰটো তোমালোকে দিবা, কবিয়ে জান-জুৰিৰ হাতেসৰী পিন্ধা বুলি কৈছে। 4 নম্বৰত কি দিছে? কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা। তো উত্তৰত তোমালোকে কি লিখিবা? তোমালোকে উত্তৰত লিখিবা যে কবিয়ে আমাৰ দেশখনক বহু কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে। কবিয়ে কৈছে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ, এফালে হিমালয় নদী, পাটকাই পাহাৰ, লগতে বিভিন্ন অৰণ্যৰ লগতে বিভিন্ন ধৰণৰ গছ-গছনিৰ ফল ফুলেৰে ভৰা বুলি কৈছে। 5 নম্বৰত কি দিছে? কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকায়ে মেলে কলা চুলি তাৰি,
অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। তো ক নম্বৰটো হৈছে কলা চুলি তাৰি কোনে মেলে বুলি কৈছে। তোমালোকে উত্তৰটো দিবা। কলা চুলি তাৰি পাটকাই পৰ্বতে মেলে বুলি কৈছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালকৈ বুজি পাইছানে? যদি বুজি নাই পোৱা তেনেহ'লে কমেণ্টত লিখি ক'বা। খ নম্বৰটো কি দিছে? লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। তোমালোকে উত্তৰত দিবা। লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। গত কি দিছে? ৰিহাখনি বুলি কিহৰ কথা কৈছে? উত্তৰত তোমালোকে দিবা ৰিহাখনি বুলি লুইতৰ কথা কৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতো তোমালোকক কৈ দিব বিচাৰোঁ যে তোমালোকে যদি ফাৰ্ষ্ট টাইম আহিছা আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু এটা কমেণ্টটো কৰিবা আৰু শ্বেয়াৰো কৰি দিবা। মোৰ এই চেনেলটোত যদি নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেলৰ আইকনটো টাইপ কৰি দিবা। ফেচবুকত যদি চাই আছা তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিবা। ঠিক আছে? তো 6 নম্বৰটোত কি দিছে? কবিতা ফাঁকিৰ ভাৱ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচ টানি মিলোৱা। এইটো উত্তৰটো মই তোমালোকক আগতেই জনাই দিছোঁ। উত্তৰ ক অংশৰ প্ৰশ্ন আৰু খ অংশত উত্তৰ দিয়া হৈছে। তোমালোকে লিখোঁতে মিলাই আঁচ টানি লিখিবা। তো ক অংশ প্ৰশ্ন, ক'ত প্ৰশ্ন আৰু কত গিৰি আছে শোভা কৰি আচলতে নাচে তৰা। খ অংশ উত্তৰটো খ অংশত পাইছা। তোমালোকে ভালদৰে আঁচ টানি মিলাবা। পৰ্বত পাহাৰ আদি দেশ মাতৃত অলংকাৰ স্বৰূপ ইয়াৰ প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহ মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোন বেলি তৰাই তীৰ বিৰণি তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে। খ অংশ অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। খ অংশ পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰমা ঠাই। জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে। ক অংশ প্ৰশ্ন, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। খ অংশ উত্তৰ বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহ আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি। প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে। তো 7 নম্বৰত কি দিছে? আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিৰ তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণ, গিৰিৰাজ মূৰৰ মুকুট হৈ জেউতি চৰাইছে, 6 ঋতুৱে পাটকাই পৰ্বতে, লুইতে জান-জুৰিয়ে পৰ্বত পাহাৰে। তো উত্তৰত তোমালোকে এই ধৰণে দিবা। গিৰিৰাজ মূৰৰ মুকুট হৈ জেউতি চৰাইছে, 6 ঋতুৱে আলফুল কৰি অপূৰ্ব সাজ পিন্ধাইছে, পাটকাই পৰ্বতে কোলা চুলি তাৰিৰ মাজত অৰুণ উদয় কৰি সৌন্দৰ্য বৃদ্ধি কৰিছে, লুইতে দুয়ো কাষতে পখালি মেলি সৌন্দৰ্য বৃদ্ধি কৰিছে, জান-জুৰিয়ে কুল কুল কৰি হাত ভৰি হাড়ৰ নিচিনাকৈ সৌন্দৰ্য বৃদ্ধি কৰিছে, পৰ্বত পাহাৰে অমৃতধাৰা প্ৰবাহিত কৰি সৌন্দৰ্য বৃদ্ধি কৰিছে। এতিয়া 8 নম্বৰত কি দিছে? ভাষা অধ্যয়ন। তলত দিয়া শব্দবোৰ লগত ছন্দৰ মিল থকা শব্দ খালী ঘৰবোৰ পূৰ কৰা। উত্তৰ বেছ, কেছ, দেশ, লেছ, ভৰা, তৰা, লৰা, ভৰা, হাড়, তার, মাৰ, ভাৰ, গাত, ভাত, মাত, পাত। তোমালোকেও এইদৰে তোমালোকৰ পাঠ্যপুথিখন লগত লৈ পিনে চাই পিনে
আৰু তেনেকুৱা লিখি যাবা ঠিক আছে। তো 9 নম্বৰত কি দিছে শব্দৰ খেল খেলো আহা। ক পদ্যটো তেনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। তোমালোকে উত্তৰটো লিখিবা ভুৱন মোহিনী। এতিয়া বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে প্ৰথম আৰু দ্বিতীয় আখৰটো মিলি জগত বুজোৱা শব্দ হ'ব। তো উত্তৰটো তোমালোকে লিখিবা ভৱ। প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰটো মিলি ঘৰ বুজোৱা শব্দ হ'ব। তো তোমালোকে লিখিবা ভৱন। আৰু প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব। তোমালোকে উত্তৰটো লিখিবা ভনী ঠিক আছে। কিন্তু পাঠ্যপুথিটো তোমালোকে লগত লৈ লিখিবা বুজি পাইছানে? 10 নম্বৰত কি দিছে কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। উদাহৰণ ৰিহা মেখেলা। তো উত্তৰত তোমালোকে কি দিবা নদ নদী, ধনে ধানে, ৰূপে ৰখে, মনে চিতে, মুনি মনোৰমা, গুণ গান। এতিয়া তোমালোকে বুজি পাইছানে? জানো হা তলৰ কবিতা ফাঁকি লৈ মন কৰা। শুকুলা পাঠৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ। ইয়াত শুকুলা শব্দটোৰ একে অৰ্থ সমাৰ্থক বুজোৱা শব্দবোৰ হৈছে বগা, শুভ্ৰ, শ্বেত আদি। ঠিক তেনেদৰে জেউতী শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ, দীপ্তি, জ্যোতি আদি। 11 নম্বৰ যিটো দিছে এইটো একদম ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তোমালোকে শিক্ষকৰ সহায় লৈ নতুবা এই ভিডিঅ'টো চাই পিনে হ'লেও তোমালোকে লিখি ল'বা আৰু এইটো মনত ৰখা দৰকাৰ তোমালোকৰ ঠিক আছে। তো 11 নম্বৰত কি দিছে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমৰ্থক শব্দ লিখা। তো তোমালোকে উত্তৰ লিখিবা এই ধৰণে অৰুণ সূৰ্যোদয়, উষা বা অৰণ্য, গিৰি পৰ্বত, পাহাৰ, শৈল, জননী মা, আই বা মাতৃ, ভৱন স্বঘৰ, বাৰী, বাসস্থান, সাজ পোছাক, ভূষণ, কোষ। আমাক 12 নম্বৰত কি দিছে বাক্য ৰচনা কৰিবলৈ। তো তোমালোকে বাক্য ৰচনা কৰা। ইয়াত পাৰ্টটোত দিয়াই আছে। উত্তৰ তোমালোকে উত্তৰত দিবা অপূৰ্ব। হিমালয় গিৰিৰাজ অসম দেশৰ এক অপূৰ্ব সাজ। উদয় বেলি পূব ফালে উদয় হয়। মনোহৰ ফুলনি বাগিচাখন দেখিবলৈ বৰ মনোহৰ। জেউতী সূৰ্যৰ জেউতী আছে। চেনেহী অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী। আলফুল আলফুলটো কি লিখিবা ল'ৰা ছোৱালীক মাক দেউতাকে বৰ আলফুলেৰে ডাঙৰ দীঘল কৰে। কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। বিশেষণ আৰু বিশেষ্য উদাহৰণ অপূৰ্ব সাজ। তোমালোকে উত্তৰত দিবা 2 চৰণ, পখালি লুইত, সোণৰ অসম, চেনেহী আই, মনোহৰ আমাৰ। তো 14 নম্বৰটোত কি দিছে সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। উত্তৰত তোমালোকে দিবা সাজ পোছাক। বিহুত নতুন সাজ পিন্ধে। সাজ বাচন বাচনত আমি খোৱা বস্তু ৰান্ধো। সাজ নিৰ্মাণ কৰ কাঠেৰে চকী বেঞ্চ নিৰ্মাণ কৰা হয়। 15 নম্বৰটোত কি দিছে পদ্যটোত পোৱা স্ত্ৰীলিংগ
বুজোৱা অসমা শব্দটো আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। তো তোমালোকে উত্তৰত দিবা পুংলিংগ আৰু স্ত্ৰীলিংগ। উদাহৰণ অসম অসমা। তো তোমালোকে এই ধৰণে লিখিবা অসম অসমা, সৰল সৰলা, অচল অচলা, বৃদ্ধ আৰু বৃদ্ধা। ঠিক আছে, এতিয়া ভালদৰে বুজি পাইছানে? 16 নম্বৰত কি দিছে? তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো উত্তৰ লিখিবা। ইয়াত কেইটামান মানে দুটা দুটা কৰি লিখি থৈ দিয়া আছে। তোমালোকে তাৰ এটা গুচাই মানে যিটো সঠিক হয় সেই ধৰণে লিখিবা। যেনেকৈ এতিয়া দুৰ্বল হৈ আছে, দুৰ্বল হৈ আছে, এইটো তোমালোকে শুধৰাই পিনে দুৰ্বল লিখিবা। আৰু জোৰোণ লিখা আছে তাত তোমালোকে শুধৰাই পিনে অৰ্জুন লিখিবা। তাত ঠিক তেনেকুৱাকৈ দুৰ্বল, কৰ্দৈ, কীৰ্তন, অৰ্জুন, পৰ্বত আৰু শৰ্মা লিখিবা। ঠিক আছে, তো এতিয়ালৈ ইমানতে সামৰোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তোমালোকৰ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো টিপা মাৰি দিবা। আৰু ফেচবুকত যদি চাই আছা তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিবা। ধন্যবাদ।